মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ 1.1ৰ কুৱেশ্যন 8ৰ 4 নম্বৰটো কৰিবলৈ লৈছোঁ। তোমালোকে চাই যাবা। ইয়াত আমাক 4 নম্বৰটো কি দিছে? 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম কোচ কাঢ়ি কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম কোচ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে কোচ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি? এতিয়া তোমালোকে মন কৰা, ইয়াতে আমাৰ যিহেতু 616 গ্ৰেটাৰ দেন কিমান হ'ব? 32 হ'ব। তেতিয়াহ'লে আমি 616 এইটো দি আমি হৰণ কৰিম। এতিয়া তোমালোকে মন কৰা, এইটোক আমি কৰিম 616 আছে, 616ক 32 দিলে এবাৰ যাব, 32 গুণ 32 হ'ব। তেতিয়াহ'লে এইটো মাইনাছ কৰা, একানিলে 11, 11ৰ পৰা 2 গ'লে 9, ইয়াত থাকিব 5, 5ৰ পৰা 3 গ'লে 2, এইটো দিয়া 6। এতিয়া যদি আমি 9 বাৰ দিওঁ, 9 বাৰ দিলে কিমান হ'ব? 9 2 গুণ 18 হ'ব, থাকিব 1, 3 9 27, 28 হ'ব, 288, 288। কেইবাৰ দিছোঁ? 9 বাৰ দিছোঁ। তেতিয়া বিয়োগ কৰা, একানিলে 16, 16ৰ পৰা 8 গ'লে 8, পৰা 8 গ'লে 0, 6 পৰা 2 গ'লে 0। তেতিয়াহ'লে এইটো আমাৰ কি হ'ব? আমি 19ৰে যিহেতু দিছোঁ, তেতিয়াহ'লে ইয়াতে আমি 19 দিব লাগিব, প্লাছ আমাৰ কি হ'ব? 8 হ'ব। এইটো আমাৰ এটা ফৰ্মুলা আছিল, A ইকুৱেল BQ প্লাছ R। এই ফৰ্মুলা মতে আমাৰ অংকটো হ'ব। এতিয়া তাৰপিছত চোৱা, এইখিনি কাম শেষ। এতিয়া এইটো আহিব আমাৰ ইয়াত আহিব 32, 8ৰে কৰিম। তেতিয়াহ'লে 4 8 গুণ 32 হ'ব, 4 বাৰ যাব, 4 বাৰ গ'লে 0 হ'ব। তাৰমানে ইয়াতে আমাৰ কিমান ওলাইছে? 8 ওলাইছে। তাৰমানে এনচাৰটো আমাৰ কিমান হ'ব? 8 হ'ব। এতিয়া লিখিব লাগিব, এতেকে তেওঁলোকে কোচ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা মন কৰা। এতিয়া আমাৰ 8ৰ 5 নম্বৰটো আমাক দিছে, হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ টোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে, যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা টোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? এতিয়া আমি 5 নম্বৰটো লিখিব লাগিব, ভাৰতীয়, ইয়াতে দিয়া আছে বুলি লিখিবা, দিয়া আছে ভাৰতীয় ডাক টিকট সংখ্যা হৈছে কিমানটা? 625টা। আন্তঃৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ব্যক্তিগতৰ সংখ্যা কিমান দিছে আমাক 325টা। আমি লিখিম যিহেতু 625 325 325 কেইবাৰ যাব? এবাৰ যাব। এবাৰ এইটো হৰণ কৰি লোৱা। 625 325 এবাৰ দিলে 325 থাকিব কিমান? 0 0 3 থাকিব। এবাৰ দিছোঁ, এবাৰ দিছোঁ 300। আকৌ যেতিয়া আমি কৰিম 325টো ইয়াত আহি যাব, ইয়াতে 300 আহিব। আকৌ এবাৰ যাব, এবাৰ গ'লে কিমান থাকিব? 25 থাকিব। আকৌ যদি কৰোঁ আমি 300 ইয়ালৈ আহিব, 25 ইয়াত থাকিব। এতিয়া 25ৰে যদি আমি 300 কৰোঁ কেইবাৰ যাব? 4 25 গুণ 100 নহয়, তেতিয়াহ'লে আমাৰ কেইবাৰ যাব? 300 আছে, 12 বাৰ যাব। এইটো 12 বাৰ আমি কৰি চাওঁ কিমান ওলায়। 12 5 10 0 থাকিব, 1 2 4 5 আৰু এটা 5 এজন 5 2 এজন 2 0 5 10 10 0 1 থাকিব 3 কিমান ওলাল? 300। 300 ইয়াত ওলাব, 0 ওলাব। কেইবাৰ দিছোঁ? 12 বাৰ দিছোঁ। তেতিয়াহ'লে ইয়াত আমাৰ 12 2 কিমান দিব লাগিব? এইটো আমাৰ 0 ওলাই গ'ল। এতিয়া এইখিনি লিখিবা যাকে হিমাদ্ৰীয়ে সৰ্বাধিক প্ৰতিষ্ঠা ৰূপত ডাকটিকটবোৰ সংগ্ৰহ কৰিব পাৰিব। এতিয়া তোমালোকে 8ৰ 6 নম্বৰটো মন কৰা। দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ। দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডালৰ ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? আমি কৰিম, দিয়া আছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেমি আৰু 80 চেমি। কি কৰিব লাগিব? যিহেতু 80 কিমান আছে? 64 আছে, তেতিয়াহ'লে আমি 80 64 এতিয়া এইটো এলচিয়াম লৈ ল'ম। মানে
হৰণ কৰি ল'ম। 64 দিলে এবাৰ যাব 64, সেইকাৰণে 10 পৰা 4 গ'লে 6, ইয়াতে থাকিব 7, 7 পৰা 6 গ'লে 16, এবাৰ দিছোঁ, এবাৰ দিলে আমাৰ থাকিব 16। আকৌ কৰিম যেতিয়া 64 আহি যাব সমান 16, 16 4 16 গ'ল কিমান হয়, তো এনেকৈ কৰিবা 64, 16 দিলে 4 16 গ'ল 4 4 4 থাকিব 2, 4 2 64, 4 বাৰ যাব, 4 বাৰ গ'লে 4 16 গ'ল 64 শূন্য থাকিব। তেতিয়াহ'লে আমাৰ ইয়াতে 4 বাৰ দিছোঁ, আমাৰ শূন্য ওলাই গ'ল। তেতিয়াহ'লে আমি কি লিখিব লাগিব, একেকে টুকুৰা সৰ্বাধিক দীৰ্ঘ ইয়াতে লিখি দিয়া, সৰ্বাধিক দৈৰ্ঘ্য এইটো হ'ব উত্তৰ 16 সেণ্টিমিটাৰ।